আজি জেজেম ঠিকাদাৰসকলক লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কয় যে জেজেম ঠিকাদাৰসকলক যেহেতু বিলৰ ধন মোকলাই দিব পৰা নাই, সেয়ে ঠিকাদাৰসকলে জমা কৰি ৰখা পাৰফৰ্মেন্স গ্যাৰাণ্টিৰ ধন মোকলাই দিব চৰকাৰে, যি ধন ঠিকাদাৰসকলে ফিক্সড ডিপোজিট বা বেংক গ্যাৰাণ্টি আকাৰে বিভাগত জমা কৰি ৰাখিছিল। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ অন্তত অসমৰ হাজাৰ হাজাৰ ঠিকাদাৰৰ মূৰত আকাশ ভাঙি পৰিছে। যিহেতু আজিৰ পৰা প্ৰায় 1.5 বছৰ ধৰি বিলৰ ধন মোকলাই দিয়াৰ বাবে চৰকাৰক দাবী জনাই আহিছিল ঠিকাদাৰসকলে, তাৰ পৰিৱৰ্তে চৰকাৰে ঠিকাদাৰসকলে জমা কৰি ৰখা নিজৰ ধনকে ঘূৰাই দিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কি কৈছিল প্ৰথমে চাই লওঁ আহক। আপোনালোকে জানে যে জল জীৱন মিছনৰ যিসকলে কাম কৰি আছে কন্ট্ৰেক্টৰ, তেওঁলোকক আমি বহুত দিনে বিল আদি দিব পৰা নাই। মুখ্যতঃ তাৰ কাৰণ হৈছে যে ভাৰত চৰকাৰেও আঁচনিটোৰ পুনৰ ইক্ষণ কৰি আছে। বিভিন্ন অভিযোগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে দেশৰ বিভিন্ন স্থানলৈ টিম পঠিয়াইছে আৰু তেওঁলোকে এটা নিউট্ৰেল এছেছ কৰি আছে যে কোন ৰাজ্যত স্কিমটো কেনেকুৱা পৰ্যায়ত সফল হৈছে। এই বিষয়ে আলোচনা বা কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰি আছে যদিও দীৰ্ঘদিন ধৰি আমাৰ কন্ট্ৰেক্টৰসকলে পেমেণ্ট নোপোৱাৰ কাৰণে তেওঁলোক আৰ্থিক অসুবিধাটো সন্মুখীন হৈছে। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি পাৰফৰ্মেন্স গ্যাৰেণ্টি আমাৰ লগত জমা আছিলে, আমি জল জীৱন মিছনৰ কন্ট্ৰেক্টৰসকলক পাৰফৰ্মেন্স গ্যাৰেণ্টি টকাটো উভতাই দিবলৈ আজি কেবিনেটে সিদ্ধান্ত লৈছে। ইয়াৰ ফলত প্ৰায় 1500 কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰসকলে বা কন্ট্ৰেক্টৰসকলে পাবলৈ সক্ষম হ'ব। এই ঘোষণাৰ অন্তত এই কথাও স্পষ্ট হৈ পৰিছে যে ঠিকাদাৰসকলক দিবলৈ চৰকাৰৰ ওচৰত পৰ্যাপ্ত ধন নাই। চৰকাৰ দেউলীয়া। আচলতে মাছৰ তেল মাছতেই ভাজিব খুজিছে মুখ্যমন্ত্ৰীয়ে। সকলোৱে পাৰফৰ্মেন্স গ্যাৰাণ্টিৰ ধন লাভ কৰিবনে? এই কথা স্পষ্ট হ'বলৈ মুখ্যমন্ত্ৰীৰ জনসংযোগ কোষে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিলৈ লক্ষ্য কৰিব লাগিব। কি আছে ইয়াত উল্লেখ কৰা অনুসৰি যিসকল ঠিকাদাৰৰ বিলৰ ধন পাবলৈ আছে, অৰ্থাৎ যিসকলৰ বিল এপ্ৰুভ হৈ আছে, তেওঁলোকেহে পাৰফৰ্মেন্স গ্যাৰাণ্টিৰ ধন লাভ কৰিব। আনহাতে পাৰফৰ্মেন্স গ্যাৰাণ্টিৰ ধন বিলৰ ধনতকৈ কম হ'ব লাগিব। আনফালে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে জেজেম ঠিকাদাৰসকলক চৰকাৰে 1500 কোটি টকা মোকলাই দিছে। এওঁলোকক কি ক'ব? এওঁলোকক যি কয় আপোনালোকেই কওক। আচলতে মুখ্যমন্ত্ৰীৰ ভাষ্যত স্পষ্ট হৈছে যে এই ধন ঠিকাদাৰসকলৰ নিজৰ। ঠিকাদাৰসকলে গ্যাৰাণ্টি হিচাপে জমা কৰি ৰখা ধন। ঠিকাদাৰসকলক দিবলৈ চৰকাৰৰ ওচৰত পৰ্যাপ্ত ধন নাই। আনহাতে ঠিকাদাৰসকলক কেতিয়ালৈ বিলৰ ধন মোকলাই দিব, সেয়াও নিশ্চয়তা নাই। ধন্যবাদ।